সমৰ্থ পৰ্টেল ছেকেণ্ড মেৰিট লিষ্ট আউট হৈ গৈছে। ইতিমধ্যে ছেকেণ্ড মেৰিট লিষ্ট সমৰ্থ পৰ্টেলৰ ছেকেণ্ড ৰাউণ্ড অফ মেৰিট লিষ্ট পাব্লিছ হৈ গৈছে। সমৰ্থ পৰ্টেলে পাব্লিছ কৰিছে আৰু যিবোৰ ষ্টুডেণ্ট BS কলেজত আবেদন কৰিছা, চ' তোমালোকলৈ এই ভিডিঅ'টো চাবা। তোমালোকৰ মেৰিট লিষ্ট আৰ্টছ, কমাৰ্চ আৰু ছায়েন্সৰ মই মেৰিট লিষ্ট দেখাবলৈ লৈছোঁ। তোমালোকে কেনেকৈ চেক কৰিবা, সমৰ্থ পৰ্টেলৰ ৱেবছাইটত যাবা আৰু এনেকুৱা ইণ্টাৰফেচ আহিব আৰু ইয়াতে ছাইডত চোৱা ছেকেণ্ড মেৰিট লিষ্ট ভিউ ন'টিছ ক্লিক কৰিবা, ক্ল'জ মাৰিবা। তাৰপিছত ৰাউণ্ড 2 আহিব। ৰাউণ্ড 2ত ইয়াতে ইনষ্টিটিউশ্যন নেম ইয়াতে ক্লিক কৰিবা। তাৰপিছত ভট্টদেৱ ইউনিভাৰ্চিটি স্ক্ৰল কৰিবা, তলত পাবা ভট্টদেৱ ইউনিভাৰ্চিটি মাৰিবা, এগেইন ক্ল'জ মাৰিবা। তাৰপিছত ইয়াতে আহিব MC কলেজ, BS কলেজ। চোৱা BS কলেজ, আমি চাম BS কলেজৰ। চ' BS কলেজ বেচেলৰ অফ আৰ্টছ, BS কলেজ পাইছোঁ 102। আমাৰ BS কলেজৰ কোডটো হ'ল 102 আৰু ইয়াতে বেচেলৰ অফ অলপ স্ক্ৰল কৰিলে বেচেলৰ অফ আৰ্টছ, ইয়াতে মেৰিট লিষ্ট বেচেলৰ অফ আৰ্টছৰ মেৰিট লিষ্ট চাম। ইয়াতে বেচেলৰ অফ মেৰিট লিষ্টৰ আৰ্টছৰ মেৰিট লিষ্ট ইয়াতে চোৱা। এৰাবিকৰ 53, 52। তাৰপিছত এছামিছত 75ৰ পৰা জেনেৰেললৈকে কিমান আছে, 72লৈকে জেনেৰেল আছে। তাৰপিছত OBC এছামিছ চাই লোৱা, এছামিছৰ নিজৰ চাই ল'বা তোমালোকে। আৰু তোমালোকে নিজেও চেক কৰিব পাৰিবা, যেনেকৈ মই প্ৰচেছটো দেখাই দিলোঁ সেনেকৈ চেক কৰিব পাৰিবা। বড়োৰ তাৰপিছত ইকনমিক্সৰ 83ৰ পৰা ষ্টাৰ্ট কৰি জেনেৰেলৰ লয়েষ্ট কিমান 78, ইকনমিক্স লয়েষ্ট 78। তাৰপিছত ইকনমিক্সৰ লয়েষ্ট কিমান গৈছে, ইকনমিক্সৰ লয়েষ্ট গৈছে 45 গৈছে, 45 OBC ষ্টুডেণ্ট। তাৰপিছত এডুকেশ্যনৰ 77ৰ পৰা 77.40ৰ পৰা আৰম্ভ কৰি এডুকেশ্যন জেনেৰেলত গৈছে 73। তাৰপিছত এডুকেশ্যন SCৰ গৈছে 70, ST প্লেইন। তাৰপিছত OBCৰ চোৱা 64লৈকে আহি গৈছে। এডুকেশ্যনৰ 60লৈকে আহি গৈছে। এডুকেশ্যন ইংলিছৰ 84ৰ পৰা আৰম্ভ কৰি জেনেৰেল 80লৈকে খতম হৈ গৈছে। তাৰপিছত ইংলিছ গ'ল, নিজৰ চাই ল'বা। হিন্দী 67ৰ পৰা কিমান লয়েষ্ট, হিন্দীৰ 45। হিষ্ট্ৰী 81ৰ পৰা কিমান, হিষ্ট্ৰী 81ৰ পৰা হিষ্ট্ৰী 61। ফিল'চফি 68ৰ পৰা কিমান, ফিল'চফি 45। পলিটিকেল ছায়েন্স 87, বাপৰে 87লৈকে হৈ গৈছিল এডমিশ্যন। এতিয়া 87ৰ পৰা কিমান চাই লোৱা, 87ৰ পৰা জেনেৰেললৈকে কিমান আছে, জেনেৰেললৈকে 85 আছে। পলিটিকেল ছায়েন্স, বাপৰে পলিটিকেল ছায়েন্স টপ। ইকনমিক্স আৰু পলিটিকেল ছায়েন্স ডেঞ্জাৰ। 56 EWS সংস্কৃত, আৰু এই দুটা হ'ল সংস্কৃত। ছয়া হ'ল আৰ্টছৰ। আৰু এতিয়া চাইছোঁ চেক কৰিম ছায়েন্সৰ, বেচেলৰ অফ ছায়েন্স BS কলেজ, বেচেলৰ অফ ছায়েন্স ছায়েন্সৰ চাই ল'বা। ছায়েন্সৰ চোৱা বটানী 80%ৰ পৰা আৰম্ভ কৰি জেনেৰেলৰ শেষ 77ত বটানীৰ শেষ। তাৰপিছত বটানী কেমেষ্ট্ৰিৰ বটানীৰ লয়েষ্ট কিমান, বটানীৰ EWS লয়েষ্ট 58। কেমেষ্ট্ৰিৰ 84ৰ পৰা আৰম্ভ কৰি কেমেষ্ট্ৰিৰ জেনেৰেল 81। তাৰপিছত 81তে কেমেষ্ট্ৰি শেষ। তাৰপিছত কেমেষ্ট্ৰিৰ লয়েষ্ট কিমান চাওঁ, লয়েষ্ট কেমেষ্ট্ৰিৰ 66। ইকনমিক্স ছায়েন্স মানে BSc ইকনমিক্স 63ৰ পৰা আৰম্ভ কৰি কিমানত শেষ, 57ত শেষ। মেথমেটিক্স 80ৰ পৰা আৰম্ভ কৰি জেনেৰেল মেথমেটিক্সত জেনেৰেল 73লৈকে আহিছে মেথমেটিক্স, আৰু লয়েষ্ট মেথমেটিক্সৰ 70। ফিজিক্স 86ৰ পৰা আৰম্ভ কৰি তোমাৰ জেনেৰেল 84লৈকে, 86ৰ পৰা আৰম্ভ কৰি 84 ফিজিক্স জেনেৰেল। আৰু তাৰপিছত ST SC OBC। তাৰপিছত ফিজিক্সৰ ষ্টেটিষ্টিক্স 55। জুলজিৰ জেনেৰেলৰ 83ৰ পৰা আৰম্ভ কৰি জেনেৰেল 82লৈকে, বাপৰে বহুত হাই। BS কলেজৰ বহুত হাই। তোমালোকে চাই ল'বা নিজৰ কিমান পাৰ্চেণ্টেজ ৱাইজ, কেটেগৰী ৱাইজ, EWS নে কি OBC। এয়া হৈছিল ছায়েন্সৰ। আৰু এতিয়া কমাৰ্চৰ চেক কৰি দিওঁ। কমাৰ্চৰ চোৱা 81 একাউণ্টেঞ্চি ফাইনেন্সত কিমান হাইয়েষ্ট, 80। জেনেৰেল লয়েষ্ট জেনেৰেল ফাইনেন্সত 79, ইভাগেও 79। জেনেৰেল ফাইনেন্সত জেনেৰেলৰ কিমানলৈকে গৈছে, একাউণ্টেঞ্চিৰ লয়েষ্ট কিমান গৈছে, জেনেৰেল 73লৈকে। আৰু ফাইনেন্সৰ লয়েষ্টলৈকে কিমান গৈছে,
জেনেৰেল ফাইনেন্স 74 বাকী কেটেগৰী চাই ল'বা আৰু কাৰোবাৰ যদি নাম ST SC হোৱা জেনেৰেলত নাম আহিছে সেইটো তুমি অপেন কেটেগৰীত পৰিছা মানে তুমি জেনেৰেলত পৰিছা মিন্স এইকাৰণে কাৰণ জেনেৰেলৰ মাৰ্কৰ লগত তোমাৰ মাৰ্ক সমান আছে সেইকাৰণে চ' ছাপ'জ 10টা ছিট আছে 10খন ছিট আছে তাৰে 10খনৰ ভিতৰত তোমাৰ মাৰ্কো আছে কম্পেয়াৰ ফাইনেন্স OBC 58 মাৰ্কেটিং 68ৰ পৰা আৰম্ভ জেনেৰেল 64 62 মাৰ্কেটিং 62 জেনেৰেল 58 লৈকে আছে জেনেৰেলৰ মাৰ্কেটিং তাৰপিছত SCৰ আছে চ' এয়া কমাৰ্চৰ আছিলে চ' BS কলেজত কমাৰ্চৰ ভালে বহুত ছিট আছে চ' সেইখিনি আছিল BS কলেজৰ দেখাই দিছোঁ চ' বেষ্ট উইচেছ থাকিল এডমিশ্যন লোৱা কাৰোবাৰ যদি নাম নাই প্লিজ কমেণ্টত জনাবা মই নিশ্চয় ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আৰু যদি নাম নাই মানে স্পট এডমিশ্যনৰ কাৰণে কেনেকৈ হ'ব চ' তাৰে কাৰণে ডিছকাশ্যন কৰিম চ' স্পট এডমিশ্যন ৰিগাৰ্ডিং অতি সোনকালে এটা ভিডিঅ' আহি আছে একদম মজাকৈ বুজাই দিম স্পট এডমিশ্যন কি চ' তোমালোকে তাৰে কাৰণে ৱেইট কৰিবা ইভিনিংলৈকে স্পট এডমিশ্যন ৰিগাৰ্ডিং ভিডিঅ' পাই যাবা ধন্যবাদ ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা BS কলেজৰ মেৰিট লিষ্ট দেখাই দিলোঁ ধন্যবাদ এগেইন কৈছোঁ যদি আদাৰ ষ্টুডেণ্ট আছা চেক কেনেকৈ কৰিবা ইয়াতে মোৰত ক্লিক কৰিবা মেৰিট লিষ্টত ক্লিক কৰিবা তাৰপিছত নিজা ক্লোজ মাৰিবা ইনষ্টিটিউট মাৰিবা ছাপ'জ বড়োলেণ্ড ইউনিভাৰ্চিটি ক্লোজ মাৰিবা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমান কলেজ আছে আহি যাব আৰু মেৰিট লিষ্ট আহি যাব ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা ধন্যবাদ